নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ সহ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বাৰিষাৰ দিন আৰম্ভ হোৱাৰ লগে লগে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু এই ভিডিঅ'ত মই আপোনালোকক জনাম যে বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে কেনেকৈ চোৱাচিতা কৰিব লাগিব কি দৰৱ খাবলৈ দিব লাগিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া কি হয় বাৰিষা দিনত হঠাৎ বৰষুণ আহি যায় আৰু কুকুৰাবোৰ বৰষুণত তিতে আৰু যদি কুকুৰাবোৰে বৰষুণত তিতি যায় তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে যেনে কুকুৰাবোৰৰ চৰ্দি হয় বা কুকুৰাবোৰৰ CRD হ'ব পাৰে CRDৰ সম্পূৰ্ণ নাম হৈছে ক্ৰনিক ৰেসপিৰেটৰী ডিজিজ আৰু ইয়াৰ উপৰিও বৰষুণত যদি কুকুৰাবোৰ তিতে তেতিয়া সিহঁতৰ জ্বৰ হ'ব পাৰে আৰু ইয়াৰ ফলত সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে বাৰিষাৰ দিনত কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো বহুত বেছি প্ৰয়োজন যদি আপোনালোকে মুকলি পদ্ধতিত কুকুৰা পালন কৰে তেনেহলে বাৰিষা দিনত সাধাৰণতে কুকুৰাবোৰক বাহিৰত এৰি দিয়াৰ আগতে বতৰটো আপোনালোকে ভালকৈ চাই ল'ব যদি বতৰটো ডাৱৰীয়া হৈ থাকে তেনে পৰিস্থিতিত কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি নিদিব যদি বতৰটো ভালে থাকে তেতিয়াহে কুকুৰাবোৰক বাহিৰত এৰি দিব বন্ধু বান্ধৱীসকল বাৰিষাৰ দিনত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো বহুত বেছি প্ৰয়োজন কিয়নো যদি আপোনালোকে বাৰিষাৰ দিনত সাৱধানতা অৱলম্বন নকৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন সমস্যাই দেখা দিব আৰু আপোনালোকৰ লোকসান হ'ব বাৰিষাৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰৰ ইমিউন সিস্টেম মানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব চাওক যদি কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে তেতিয়া সিহঁতক যিকোনো ধৰণৰ বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে যদি আপোনালোকে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে তাৰ বাবে আপোনালোকে প্ৰায় 20 ৰ পৰা 22 গ্ৰাম কেঁচা হালধি ল'ব লাগিব লগতে আপোনালোকে প্ৰায় 20 ৰ পৰা 22 গ্ৰাম আদা ল'ব লাগিব আৰু 20 ৰ পৰা 22 গ্ৰাম তুলসী পাত ল'ব লাগিব ইটো মই আপোনালোকক 100টা কুকুৰাৰ হিচাপত কৈছো এই গোটেইখিনি আপোনালোকে ভালকৈ পিচিব আৰু পিছাৰ পাছত আপোনালোকে কি কৰিব জানেনে প্ৰায় আধা লিটাৰ পানী ল'ব আৰু আধা লিটাৰ পানীত আপোনালোকে এই গোটেইখিনি ভালকৈ উতলাব আৰু যেতিয়া পানীখিনি প্ৰায় 250 ml মান হ'ব তেতিয়া আপোনালোকে উতলাবলৈ বন্ধ কৰি দিব আৰু পানীখিনি ঠাণ্ডা হ'বলৈ দিব আৰু যেতিয়া পানীখিনি ভালকৈ ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে প্ৰায় 3 ৰ পৰা 4 লিটাৰ পানী ল'ব আৰু সেই পানীখিনিত এই দৰৱ ভালকৈ মিহলি কৰি দিব আৰু এই দৰৱখিনি ভালকৈ মিহলি কৰি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব এই দৰৱটো কুকুৰাবোৰক একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই দৰৱটো কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া ইয়াৰ ফলত কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব আৰু লগতে এই দৰৱটোৱে এন্টিবায়োটিকৰো কাম কৰে যাৰ বাবে কুকুৰাবোৰৰ মাজত যদি কিবা বেমাৰ থাকে হেতু ভাল হ'ব আৰু কুকুৰাবোৰ সুস্থ থাকিব কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যদি আপোনালোকে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক দানা পানী দিবলৈ আপোনালোকে একেবাৰে কৃপনালি নকৰিব এদিনত এটা কুকুৰাক যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি কুকুৰাবোৰক দানা আপোনালোকে দিবই লাগিব আৰু লগতে কুকুৰাবোৰক যিখিনি পুষ্টিৰ প্ৰয়োজন হয় মানে যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেইখিনি আপোনালোকে সিহঁতক যোগান ধৰিবই লাগিব যদি আপোনালোকে কুকুৰাবোৰক সময়মতে দানা পানী দিয়ে আৰু প্ৰচুৰ পৰিমাণে দানা পানী খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে সিহঁতক আপোনালোকে সেউজীয়া শাক-পাচলিৰ অংশও খাবলৈ দিব পাৰে যেনে সজিনা গছৰ পাত কল পাত বা আপোনালোকৰ ঘৰত যিবোৰ সেউজীয়া শাক-পাচলি থাকে সেইবোৰো সিহঁতক খাবলৈ দিব পাৰে আৰু সেউজীয়া শাক-পাচলিৰ অংশ কুকুৰাবোৰক খাবলৈ দিলেও কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু লগতে কুকুৰাবোৰৰ ওজনো বৃদ্ধি হয় এতিয়া মই আপোনালোকক জনাম যে যদি কেনেবাকৈ কুকুৰাবোৰ বৰষুণত তিতে আৰু তাৰ ফলত যদি কুকুৰাবোৰৰ চৰ্দি বা জ্বৰ হয় তেতিয়া আপোনালোকে কেনেকৈ চিকিৎসা কৰিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি বৰষুণত তিতাৰ ফলত কুকুৰাবোৰৰ চৰ্দি বা জ্বৰ হয় তেতিয়া আপোনালোকে ভেটেনেৰী দোকানৰ পৰা এন্টিবায়োটিক ক্ৰয় কৰি আনিব আপোনালোকে ভাল কোৱালিটিৰ এন্টিবায়োটিক ক্ৰয় কৰি আনিব আপোনালোকে লিগজেন পাউডাৰ এন্টিবায়োটিকো ক্ৰয় কৰিব পাৰে নাইবা নিঅডক্স এন্টিবায়োটিকো ক্ৰয় কৰিব পাৰে আৰু এন্টিবায়োটিকৰ লগত আপোনালোকে এটা বি কমপ্লেক্স ভিটামিনো ক্ৰয় কৰি আনিব আৰু সেই এন্টিবায়োটিকটো আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি সেই বেমাৰী কুকুৰাবোৰক আৰু সুস্থ কুকুৰাবোৰক একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত খাবলৈ দিব বন্ধু বান্ধৱীসকল বাৰিষাৰ সময়ত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাৰ গৰালৰ মজিয়াত আপোনালোকে পানী সোমাবলৈ নিদিব ইয়াৰ কাৰণে আপোনালোকে কুকুৰাৰ গৰালটো
ওখকৈ নিৰ্মাণ কৰিব যাতে বাহিৰৰ পানী কুকুৰাৰ গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে চাওক যদি কুকুৰাৰ গঁৰালটো ওখ নহয় আৰু যদি বাহিৰৰ পানী তাত প্ৰৱেশ কৰে তেতিয়া কি হয় মজিয়া জেকি থাকে আৰু যদি মজিয়াটো জেকি যায় তেতিয়া তাৰ ফলত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰে দেখা দিব পাৰে সিহঁতৰ চৰ্দি জ্বৰ হ'ব পাৰে নাইবা সিহঁতৰ CRD হ'ব পাৰে সেই কাৰণে আপোনালোকে কুকুৰাৰ গঁৰালটো অলপমান ওখকৈ নিৰ্মাণ কৰিব মানে কুকুৰাৰ গঁৰালৰ ভেটিটো অলপমান ওখকৈ নিৰ্মাণ কৰিব যাতে বাহিৰৰ পানী কুকুৰাৰ গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু কেতিয়াবা কি হয় যদি বেছি জোৰকৈ বৰষুণ দিয়ে তেতিয়া বৰষুণৰ পানী বেৰৰ ফাকেৰে কুকুৰাৰ গঁৰালত প্ৰৱেশ কৰে যাৰ বাবে কুকুৰাবোৰ তিতে আৰু তিতাৰ ফলত সিহঁতৰ ঠাণ্ডা লাগে আৰু ইয়াৰ ফলত সিহঁতৰ চৰ্দি জ্বৰ বা CRD হ'ব পাৰে আৰু লগতে কি হয় কুকুৰাৰ গঁৰালৰ মজিয়াও জেকি থাকে আৰু তাৰ ফলতো কিন্তু বিভিন্ন সমস্যাই দেখা দিয়ে সেই কাৰণে আপোনালোকে কি কৰিব যদি বতৰটো ডাৱৰীয়া থাকে যদি বতৰ পৰাৰ সম্ভাৱনা থাকে তেতিয়া আপোনালোকে তিৰপালেৰে সেই বেৰবোৰ ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গঁৰালত প্ৰৱেশ কৰিব নোৱাৰে আৰু লগতে বৰষুণৰ পানীও যাতে সেই বেৰৰ ফাকেৰে প্ৰৱেশ কৰিব নোৱাৰে বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ